মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 5 আহাৰৰ প্ৰয়োজনীয়তা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমুকৈ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে আমাক কিয় আহাৰৰ প্ৰয়োজন হয়? তোমালোকে উত্তৰত লিখিবা জীয়াই থাকিবলৈ, কাম কৰিবলৈ শক্তি পাবলৈ আৰু শৰীৰৰ গঠন তথা বৃদ্ধিৰ বাবে আমাক আহাৰৰ প্ৰয়োজন হয়। খ নম্বৰ প্ৰশ্নটো হৈছে খাদ্যত থকা উপাদানবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা খাদ্যত থকা উপাদানবোৰ হ'ল শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। গ নম্বৰ প্ৰশ্নটো হৈছে সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্ৰয়োজন? তোমালোকে উত্তৰত লিখিবা যিবোৰ আহাৰত শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰেই হৈছে সুষম আহাৰ। সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰৰ বৃদ্ধি আৰু নিৰোগী হৈ থকাত সহায় কৰে। ঘ নম্বৰ প্ৰশ্নটো হৈছে আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে? তোমালোকে উত্তৰত লিখিবা পানীয়ে আহাৰ সহজে হজম কৰাত সহায় কৰে, শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে আৰু শৰীৰ শীতল কৰি ৰাখে। সেইবাবে আমি যথেষ্ট পৰিমাণে পানী খাব লাগে। দুই নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ খালী ঠাইটো হৈছে জীয়াই থাকিবৰ বাবে দেশ প্ৰয়োজন। তোমালোকে খালী ঠাইত লিখিবা আহাৰৰ। খ নম্বৰ খালী ঠাইটো হৈছে আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল ডেছ। তোমালোকে খালী ঠাইত লিখিবা প্ৰটিন। গ নম্বৰ খালী ঠাইটো হৈছে সেউজীয়া শাক পাচলি আৰু ফল মূলত ডেছ আৰু ডেছ থাকে। তোমালোকে প্ৰথমটো খালী ঠাইত লিখিবা ভিটামিন আৰু দ্বিতীয়টো খালী ঠাইত লিখিবা খনিজ লৱণ। ঘ নম্বৰ খালী ঠাইটো হৈছে প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক ডেছ আহাৰ বোলে। তোমালোকে খালী ঠাইত লিখিবা সুষম। ঙ নম্বৰ খালী ঠাইটো হৈছে ভিটামিন ডেছৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে। তোমালোকে খালী ঠাইত লিখিবা এ। 3 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত তোমালোকক প্ৰথমতে দিয়া আছে আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল, এইটো তোমালোকে খ অংশত দিয়া শৰ্কৰা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিয়া আছে শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল, এইটো তোমালোকৰ হ'ব খ অংশত থকা কেলছিয়াম এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে ক অংশত তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল, এইটো তোমালোকে খ অংশত থকা লু এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে ক অংশত আয়ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল, এইটো তোমালোকে খ অংশত থকা গৰল এইটোৰ লগত মিলাই দিবা। চাৰি নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। ক নম্বৰত দিয়া আছে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল গাখীৰ আৰু দৈ, চৰ্বি আৰু প্ৰটিন, ভিটামিন আৰু খনিজ লৱণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভিটামিন আৰু খনিজ লৱণ। খ নম্বৰত দিয়া আছে
দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়? বেৰি কুকুৰিকণা, অভাৱজনিত ৰোগ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অভাৱজনিত ৰোগ। গ নম্বৰত দিয়া আছে ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল গাখীৰ, আমলখি, চয়াবিন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমলখি।